আসসালামু আলাইকুম রহমতুল্লাহ। আমাৰ হাফিজ নজমুল আলী সাহেবৰ ওচৰত আহিছোঁ। মানুহৰ অহংকাৰত পতনৰ কাৰণৰ বিষয়ে আমাৰ নজমুল হাফিজ সাহেবে চমুকৈ ক'ব, আপোনালোকে শুনকচোন বাৰু। আলহামদুলিল্লাহ। তো আল্লাহ তাবাৰক ও তাআলাই আমালোকক নেক মজলিছত বহা আৰু নেক কথা শুনা নামাই আমলত সব দান কৰক। কাৰণ মানুহে বৰ্তমান জামানাত এনেকুৱা হৈছে যে 1 মিনিট বহাৰ সময় নাই, 1 মিনিট ভাল কথা আলোচনা কৰাৰ সময় নাই। এনেকুৱা সময় আমি দিব নোৱাৰো যে একজন আলিমৰ ওচৰত, একজন ভাল দিনী মজলিছত থকা মানুহ এজনৰ ওচৰত 2 মিনিট বহি পেলাই আল্লাহ আৰু আল্লাহৰ ৰসুলৰ কথা শুনিবলৈ ধৈৰ্য নাহে, সময় দিব নোৱাৰো। কিন্তু আল্লাহ তাবাৰক ও তাআলাই যে এনেকৈ ক'ব দিছে বা 2-4 মানুহক আমি ক'ব পালে আমাৰ মনৰ পৰা কিছু বস্তু বেদনা খালী হৈ যায়। এটা দুখৰ বিষয়, বহু মানুহে অহংকাৰ লিপ্ত হৈ আছে, অহংকাৰত ডুব যাই আছে। হয়তো নজনাকৈ আমাৰো হয়তো অহংকাৰ আহি আছে। কিন্তু অহংকাৰটো হৈছে আল্লাহৰ গাৰ এখন চাদৰ। অহংকাৰ আমি কেনেকৈ কৰিম? অহংকাৰ কোনো মখলুকে কৰিব নোৱাৰে। আল্লাহৰ সৃষ্টি জগতে যি 18,999টা মখলুক মানুহক বাদ দি পেলাই 18,999টা বা 18,000 মখলুকৰ ভিতৰত কোনেও অহংকাৰ গৌৰৱ কৰিব নোৱাৰে। কাৰণ গোটেই চাবিটো হৈছে আল্লাহৰ হাতত। আজি চাওক, অতি পুৰণা কাহিনী এটা, যদি আপোনালোকে চবে জানে ফেৰাউন নিজে অহংকাৰী, ফেৰাউন নিজে খোদা দাবী কৰা, সি এজন বাদশাহ হয়, মিছৰৰ বাদশাহ। আৰু সেই ফেৰাউনক অহংকাৰ কৰোতে 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 আল্লাহ তাবাৰক ও তাআলাই তাক কি কৰিছে যে এনেকে ধ্বংস কৰিছে, কম চিদ্ধে মানে দল আকাৰে এনেকে ধ্বংস কৰিছে, নীল দৰিয়াত ডুবাই মাৰিছে, একমাত্ৰ অহংকাৰৰ কাৰণে। তাৰ উপৰি কাৰুণ বাদশাক চাওক, কাৰুণ বাদশাৰ ধন সম্পদ আল্লাহ তাবাৰক ও তাআলাই তাৰ অহংকাৰৰ কাৰণে মাটিত মিছাই দিছে। অহংকাৰৰ অধপতন ঘটিব আৰু ঘটিছে, ই কম্পালচৰি। কাৰণ অহংকাৰটো আমি কৰিব পৰা শক্তি নাই। আমি আজি উশাহ নিশাহ লৈ আছো কাৰ পাৱাৰত, কাৰ অনুদানত? আল্লাহ তাবাৰক ও তাআলাই যিমানখিনি টাইমলৈকে মোৰ উশাহ নিশাহ ল'ব তৌফিক দিব বা দিছে, সেইখিনিহে ল'ব পাৰিম। যদি মই অহংকাৰ কৰি আৰু 2 ঘণ্টা বেছিকৈ মই উশাহ নিশাহ লওঁ দেচোন, পাৰিম নেকি? কেতিয়াও নোৱাৰো। তেতিয়াহে অহংকাৰ খাটিলে হয়। যদি মই আল্লাহে ধাৰ্য কৰা দিনৰ ওপৰত 1 ঘণ্টা যদি মই বেছিকৈ লাষ্টিং কৰিব পাৰিলো হয়, উশাহ নিশাহ ল'ব পাৰিলো হয়, তেতিয়া মই কি কৰিব পাৰিলো, মোৰ অহংকাৰটো খাটিলে হয়। আজি আমাৰ অহংকাৰ নাখাটে। আজি মোৰ ভৰি দি খোজকাঢ়ি আছো, আল্লাহ তাবাৰক ও তাআলাই মুহূৰ্তত মোক ভৰি বেন কৰি দিব পাৰে। তেতিয়াহ'লে মোৰ অহংকাৰ ক'ত আছে? মোৰ অহংকাৰ কৰাৰ শক্তি কি? মোৰ একো নাই। সব কিছু মালিক আল্লাহ। আপোনাক খুৱাব পাৰিছে আল্লাহ, পিন্ধাব পাৰিছে আল্লাহ। আজি চাওক, আপোনাৰ মোৰ মাজত কোটি কোটি টকাৰ মানুহ বিচনাত পৰি আছে, সি দামী বস্তু খাব নোৱাৰে, ভাল বস্তু সি খাব পৰা নাই, কিন্তু তাৰ টকাৰ অভাৱ নাই। তাৰমানে কি? তাৰ অহংকাৰৰ দ্বাৰা নচলে, তাৰ বাহাদুৰিত তাৰ জান নচলে, দেহা নচলে। আল্লাহ তাবাৰক ও তাআলাই যাক খুৱাব বিচাৰে সি নাখালেও খুৱাব, আৰু যোনে খাব বিচাৰে তাক আল্লাহ পাকে নিদিব। সেই অহংকাৰ আল্লাহ কৰিব পাৰে আৰু কোনো মখলুকে কৰিব নোৱাৰে। চাওক, আজি নমৰুদে অহংকাৰ কৰাৰ কাৰণে, নমৰুদ বাদশাহ ইব্ৰাহিম নবীৰ লগত কত অহংকাৰ কৰিলে, আৰু সি বাহাদুৰি মাৰিলে যে ইব্ৰাহিম খলিলুল্লাহ, ইব্ৰাহিম আলাইহিস সালামক নবী নামানে, আল্লাহ এক বুলি নামানে। লাষ্টত কি কৰিলে? লেঙেৰা মহৰ দ্বাৰাই তাক মৃত্যু দিলে আল্লাহ, অহংকাৰৰ কাৰণে।
যদি সি অহংকাৰ নকৰিলে হয়, চিধা চিধি আহি পেলাই হজৰত চাইয়িদিনা ইব্ৰাহিম আলাইহিছ সালামৰ হাতত কলিমা পঢ়িলে হয় আৰু আল্লাহ এক বুলি মানিলে হয়। ইব্ৰাহিম আলাইহিছ সালামে কৈছিলে, তোক আল্লাহ পাকে আখেৰাততো বাদশ্বাহী দিব। সি কিন্তু দুনিয়াৰ সামান্যতম অংশ পাই পেলাই সি আখেৰাতৰ ফিকিৰ নকৰিলে, দুনিয়াত অহংকাৰ কৰি জীৱন বৰবাদ কৰি দিলে। লেঙেৰা মহৰ দ্বাৰাই তাক মৃত্যু দিলে, সি ধ্বংস হৈ গল। ফিৰাউন নীল দৰিয়াত ডুবি মৰিল অহংকাৰৰ কাৰণে। আৰু আমি অহংকাৰ কৰাৰ কোনো বাহাদুৰি নাই ভাই। আমি এই দুনিয়াত আহিছো, চিৰস্থায়ী নহয়, অস্থায়ী দুনিয়া। কেইঘণ্টামানৰ কাৰণে, কেইটামান মুহূৰ্তৰ কাৰণে আল্লাহ পাকে পঠাইছে। মই আগতো কৈছো যে এই দুনিয়াখন আমি চিৰস্থায়ী নহয়, চিৰস্থায়ী হ'ব আমাৰ কবৰত, চিৰস্থায়ী হ'ব আমাৰ জান্নাত বা জাহান্নামত। এই দুই ঠাইৰ ভিতৰত এঠাইত হ'ব। আপুনি যদি জান্নাতৱালা হৈ যায়, আপোনাৰ জান্নাত চিৰস্থায়ী, যদি জাহান্নামবাসী হৈ যায়, আপোনাৰ জাহান্নাম চিৰস্থায়ী। গতিকে অহংকাৰ, গৌৰৱ, মিছা, এইবিলাক দূৰ কৰি আল্লাহ এক হয়, আল্লাহ ৱাহিদ হয়, আল্লাহ কোনো শৰীক নাই, মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ ৰসুল হয়, নবী হয়, বান্দা হয়, এইবুলি যদি আমি আল্লাহ আৰু আল্লাহ নবীৰ কাম কৰো, নবীৰ তৰিকাত চলি আল্লাহৰ হুকুম মানি এই দুনিয়াৰ পৰা গুচি যাব পাৰো, তেনেহলে আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে, এই পৃথিৱীতকৈ 10 গুণ ডাঙৰ আল্লাহ তোমাক মোক জান্নাত দিব। 10 গুণ ডাঙৰ। এই পৃথিৱীখন কিমান ডাঙৰ আপুনি মইতো গম পোৱা নাই। তো আল্লাহ তাবাৰক ওয়া তাআলা এই পৃথিৱীতকৈ 10 গুণ ডাঙৰ জান্নাত আল্লাহ আমাক দান কৰিব। কেতিয়া? আল্লাহৰ হুকুম মাফিক, হুকুম মোতাবিক, নবীৰ তৰিকা মোতাবিক যদি চলি পেলাই দুনিয়াৰ পৰা বিদায় হৈ যাও। তো দোস্ত বুজুৰ্গ, আমি সৎ হওঁ, আমি নেক হওঁ, আমি এক হওঁ। আমি আল্লাহ যিজনে আমাক সৃষ্টি কৰিছে, যিজনে আমাক ধ্বংস কৰিব, যিজনে মুৱাদ দেনেৱালা, যিজনে হায়াত দেনেৱালা, যিজনে বিমাৰ দেনেৱালা, যিজনে শিফা কৰনেৱালা, সেই আল্লাহৰ হাতত আমাৰ জান। আৰু সেই আল্লাহৰ নামত আমি আল্লাহৰ ইবাদত কৰো, গোলামী কৰো। আমি গোলামী কাৰো কৰিব নালাগে, আমি মানুহক গোলামী কৰিব নালাগে, আমি আল্লাহৰ গোলামী কৰো। আল্লাহৰ গোলামী কৰিলে ডাঙৰ ডাঙৰ মানুহবিলাক আমাৰ গোলামী হ'ব, আৰু ডাঙৰ ডাঙৰ জীৱ জন্তুবিলাকে আমাৰ চিয়াদি কৰিব, আমাক পহৰা দিব। গতিকে আপুনি মই আল্লাহৱালা হৈ যাওঁ। আল্লাহ তাবাৰক ওয়া তাআলা আমালোকক আল্লাহৰ ৰাস্তাত চলাৰ তৌফিক দিয়ক, আৰু নবীজীৰ তৰিকাত চলিবৰ কাৰণে আল্লাহ তাবাৰক ওয়া তাআলা আমাক তৌফিক দিয়ক, আমাক নেক বনাই দিয়ক। আমিন, আল্লাহুম্মা আমিন। আলহামদুলিল্লাহ, আপুনি যিখিনি কথা অহংকাৰ কৰিলে মানুহৰ কেনেকুৱা পৰিণতি হয় তাৰ বিষয়ে ক'লে, আল্লাহৰ ওচৰত হাজাৰ শুকুৰ, আমি বহু কথাই জানিলোঁ আপোনাৰ ওচৰৰ পৰা। আপোনালোকেও এই ভিডিঅ'টো আপোনালোকে চাওক, কেনেকুৱা অহংকাৰৰ পৰিণতি হয়। আমাক এই দুনিয়াখনত থাকিবৰ কাৰণে আমাক বেছি সময়ৰ কাৰণে পঠোৱা নাই। আল্লাহ যিমান সময়ৰ কাৰণে পঠাইছে আমিও নাজানো। সেইকাৰণে আপোনালোকে এই ভিডিঅ'বিলাক চাই আমল কৰক, আৰু আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক। আলহামদুলিল্লাহ।